এই সংঘটিত হোৱা ঘটনাটো মই তিনিচুকীয়া টাউনলৈ গৈ আছিলোঁ। এইখিনি আহি চালোঁ যে ইয়াত পুৰা ডাম্পাৰত জুই লাগি আছিলে। তো কথা পতাত মানুহত শুনিলোঁ যে কিবা আছিলে নেকি ডাম্পাৰত ব্লাষ্ট হ'ল। মানুহখিনি এই গছৰ হাইটটো আপুনি চাব পাৰে, এই ওপৰ পৰা উপৰি পৰিলে। এজন মানুহতো আপোনাৰ স্পট ডেথ হ'ল, দুইজনে অকণমান সেই ঘাঁহত পৰি আছিলে। সেইজনৰ মানুহ ক'ব নোৱাৰি, যেনেকাকৈ অৱস্থা হৈ আছে, মানে মেডিকেলত এতিয়া পঠোৱা হৈছে। এতিয়া মই প্ৰশাসনৰ এইটোৱে কৰোঁ যে ইয়াত কি আছিলে কি নাই সেইটো তদন্ত কৰিব লাগে। এনেকুৱা ঘটনাটো যদি আজি ইয়াত হৈ যায়, ক'ৰবাত যদি মাজমজিয়া টাউনত হোৱা হ'লে কিবা এটা বহুত ডাঙৰ ঘটনা ঘটিলে হয়। জুই লাগিব পালে সেইটো সিমানকৈ মই স্পষ্টকৈ জেগাত আহি পোৱা নাছিলোঁ। কিবা আছিলে চাগে সেইকাৰণে। তো মই প্ৰশাসনক এইটো বস্তু দি ভালকৈ তদন্ত কৰিব লাগে যে মানুহৰ আগন্ততে এনেকুৱা হ'ব নাপায়। এজন ডেথ হৈছে আৰু বাকী দুজন সংকটজনক অৱস্থা এতিয়া হস্পিটেললৈ পঠোৱা হৈছে। চিনি পাইছে নেকি? এইখিনি ঢুকুৱা মানুহজন কৈছে হিজুগুৰি আলি বুলি কৈছে, শুনিছোঁ। আলি বুলি মানে মানুহৰ ইয়াত লোকেল মানুহ কথা স্পট ডেথ হৈছে। বাকীখিনি এটা নাম কি নাম বুলি কৈছিলে ইমান গম নাপাওঁ। এজনক কেন্দি বুলি কয়। অঁ, তেখেতৰ ঘৰ ইয়াতে নেকি, লোকেল বুলিয়ে কৈ আছে মানুহে। সেই টাইমত চাউণ্ড এটা হোৱাৰ পিছত আহি পিনে দেখিছোঁ আপোনাৰ এজন মানুহ ৰাস্তাত পৰি আছে। তাৰপিছত এই গাড়ীখন দেখিলোঁ আহি জ্বলি আছে। তাৰপিছত সেয়াই আৰু এখন ডাম্পাৰ আছিলে, ভিতৰত কিবা আছিলে কি আছিলে নাজানো। ডাম্পাৰখন মানে ব্লাষ্ট হোৱা চাউণ্ড হ'ল। তাৰপিছত মানুহটো ইয়াত আহি দেখিলোঁ মৰিয়ে পৰি আছে আৰু। এইটো শুকান পুখুৰী পৰে। শুকান পুখুৰী হয়। মই দেখা নাই, মই অকণ দূৰত আছিলোঁ। অঁ হয়, মানুহ তিনিজন আছিলে, এজন আৰু দুজন মেডিকেললৈ পঠিওৱা হ'ল।